দৰঙৰ হাজৰিকাপাৰাত নাট কৰ্মশালাৰ শুভাৰম্ভ। অসম নাট্য সন্মিলনৰ অন্তৰ্গত দৰং জিলাৰ হাজৰিকাপাৰা নাট্য সন্মিলনৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো আজিৰে পৰা তৃতীয় বাৰ্ষিক গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হৈছে। তদুপলক্ষে কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী মথুৰা মোহন ডেকাই। তাৰ পিছত ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক খগেন চহৰীয়াৰ দ্বাৰা নাট কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। অসম নাট্য সন্মিলনৰ হাজৰিকাপাৰা শাখাৰ সম্পাদক লংকেশ্বৰ শৰ্মাই আঁত ধৰা আৰু স্থানীয় নেহেৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত 10 দিনীয়াকৈ আয়োজন কৰা উক্ত কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব নৱজ্যোতি নাথ আৰু অনন্যা শইকীয়াই। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মই নৱজ্যোতি নাথ। আজি আমি উপস্থিত আছোঁ বৰ্তমান হাজৰিকাপাৰাত আৰু ইয়াত আজিৰে পৰা এটা নাট কৰ্মশালাৰ আৰম্ভণি হৈছে। হাজৰিকাপাৰা অসম নাট্য সন্মিলনী হাজৰিকাপাৰা শাখা তাৰ উদ্যোগত। আৰু আমি সকলোৱে জানো জুলাই মাহত সকলোৱে ল'ৰা ছোৱালীবিলাক ঘৰত থাকে আৰু সেইটো এটা সময় য'ত ল'ৰা ছোৱালীবিলাক ফ্ৰী থাকে আচলতে, আৰু তেওঁলোকৰ শাৰীৰিক আৰু মানসিকভাৱে তেওঁলোকক আৰু অলপ আমি জীৱনত আগুৱাই যাবৰ কাৰণে কিছুমান যিবিলাক এলিমেণ্ট থাকে, উপাদান থাকে। নাটকৰ অভিনয় বুলি ক'লে কেৱল অভিনয়েই নহয়, জীৱন সম্পৰ্কে এটা সিহঁতে শিকি যায়। ডিচিপ্লিন কি, ঘৰত কেনেকৈ থাকিব লাগে, কেনেকৈ কথা পাতিব লাগে, বন্ধুত্ব কি বা গোটেই ইউনিটিটো কি, এই গোটেইখিনি কথা আগত ৰাখি ভইচ, বডি আৰু মাইণ্ড এইকেইটা বস্তু আগত ৰাখি আমি এই বস্তুটো আৰম্ভণি কৰিছোঁ। আজিৰ পৰা খুব ধুনীয়াকৈ আৰম্ভণি হৈছে। বাকী আশা কৰিছোঁ ৰাইজৰ সহযোগিতা পাম বুলি। ধন্যবাদ। নমস্কাৰ, মই অনন্যা শইকীয়া। প্ৰথমতে মই হাজৰিকাপাৰাৰ এই যিটো ক্লাব হয়, এই ক্লাবটোক মই ধন্যবাদ জনাইছোঁ এনেকুৱা ধুনীয়া এটা ইনিচিয়েটিভ লোৱাৰ কাৰণে। কাৰণ আমাৰ যিখিনি বাচ্ছা আজিকালি আপোনালোকে গমে পায় যে মোবাইলত সোমাই গৈছে পূৰা। আমি যাতে এটলিষ্ট মোবাইলৰ পৰা অকণমান যাতে দূৰত আনি কালচাৰেল লাইনত যদি সিহঁতক মানে এনগেজ কৰিব পাৰোঁ, তেতিয়াহ'লে সিহঁতৰ মানে মেণ্টেল হেল্থ, স্কিল ডেভেলপমেণ্ট এইখিনি আটাইখিনি হ'ব। সেইকাৰণে মই বিচাৰোঁ যিমানখিনি আহিছে আজি তাতকৈ যাতে আৰু দুগুণ বাঢ়ক, ষ্টুডেণ্ট বাঢ়ক, আৰু সকলোৱে অকল মানে নাটক বুলি ক'লে তাত চব সোমাই থাকে। কালচাৰেল লাইনৰ আটাইখিনিয়ে জানিব লাগিব, কাৰণ তাতে ডান্স, য়োগা, বডি ফ্লেক্সিবিলিটি গোটেইখিনি শিকোৱা যাব, ভইচ মডুলেশ্যন সেইখিনি গোটেইখিনি। চ' মই সঁচাকৈ ভাল লাগিছে যে নৱছাৰৰ লগত মই আহিব পালোঁ, আৰু আমি দুটাই যিমানখিনি পাৰোঁ সেইখিনি যাতে আমি ষ্টুডেণ্টখিনিক দিবলৈ পাৰোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।